মঞ্চত মোৰ কাষত বহি থকা বিজ্ঞ ব্যক্তিসকল, মঞ্চৰ সন্মুখত থকা গুণী জ্ঞানী ব্যক্তিসকল আৰু এই অঞ্চলৰ সমূহ ৰাইজ, আচলতে মই ক'ব ভাষা নোহোৱা হৈছে। আপোনালোকে যিটো মৰম দিয়ে সেই মৰমত কথা ক'ব নোৱাৰি আচলতে। প্ৰথম কথা হ'ল, মই এতিয়া সত্ৰত সেৱা জনাইছোঁ। সেৱা জনাই আপোনালোকৰ মানে অলপ কথা, মোৰ কথা ক'ব ইমান নোৱাৰোঁ। যিখিনি মনৰ কথা সেইখিনি কৈছোঁ। আচলতে সত্ৰখনৰ পাহাৰখনৰ প্ৰথম যেতিয়া কামত আহিছিলোঁ, প্ৰথম সত্ৰখন দেখিছিলোঁ, তাৰ আগতে মই সত্ৰখন দেখা নাছিলোঁ। আৰু দেখাৰ পিছতে সত্ৰৰ সন্মুখৰ ৰাস্তা দেখি মই আৰু ভাবিছোঁ, মনত কৰি ভাবিছোঁ আৰু যিমান পাৰি ভাল কৰিব লাগে এনেকুৱা এটা ভাৱ লৈছিলোঁ আৰু সেইমতে আগুৱাই গৈছিলোঁ। তাৰপিছত এই সত্ৰত ভিতৰত অলপ কিবা কিবি কাম কৰাৰ সুযোগ পাইছিলোঁ আৰু সেই সুযোগটো লৈহে মই এই কামখিনি কৰিছিলোঁ। মই নিজাকৈ কৰা নাই এখন, আৰু এইখিনি অলপ সুবিধা পাইছিলোঁ কাৰণে কৰিছিলোঁ। আপোনালোকে মোক যিখিনি মৰম দিলে, যিখিনি চেনেহ দিলে, যিখিনি আশীৰ্বাদ কৰিলে, এইখিনি মনৰ কাৰণে বহুত শক্তি হৈছে আজি। আৰু আজি ফল্গু উৎসৱৰ এই দিনত আপোনালোকৰ এই আশীৰ্বাদে মোক জীৱনৰ এটা ভাল পথ দিব বুলি মই আশা ৰাখিছোঁ। মই আৰু জীৱনত ভাল পথে আগুৱাই যাম বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকৰ এই আশীৰ্বাদে মোক মোৰ জীৱনত এটা ডাঙৰ পথ দেখুৱাইছে, আৰু এই পথেৰে মই আগবাঢ়ি যাম।